নেখেলো বুলি ভাবিছিলো হলি কিন্তু দেখিলেনে লগাই দিলে লগাই দিয়াৰ গতিকে খেলিবলৈ মন গ'ল হেপী হলি সকলোকে হলিৰ বহুত বহুত শুভেচ্ছা থাকিল ল'ৰা ছোৱালীকেইটাক অলপ খেলাবলৈ লৈ যাওঁ শুনা এই মোৰ সোনাটি কি হ'ল কি কোনো শুনালা আমি এতিয়া অনুষ্কা বাহঁতৰ তাত যাওঁ বোলা এই আমি অনুষ্কা বা তাত যাম বোলা মই লৈ যাম নহয় হেপী হলি কৈ দিয়ে নে এইটো হলি লিখা আছে যে ধুনীয়া লাগিছে কোৱা হেপী হলি য়েছ যেতিয়া সৰু আছিলো খেলিছিলো আমিও এইদৰে ফাকুৱা নহয় জানো খুব ভাল লাগিছিল আৰু সৰুতে ফাকুৱাৰ যি আনন্দ সেইটো এতিয়া অলপ বেলেগ ধৰণৰ হৈ গ'ল আৰু এয়া গৈ পালোগৈ অকণমান মোৰ ল'ৰাটোৰ ক্লাছ ফ্ৰেণ্ডৰ ঘৰত এইদৰে অকণমান হলি খেলিম বুলি আৰু দেখিছেনে এই মুহূৰ্তকণ এইদৰে আমি হলি খেলিছিলোঁ মোৰ ছোৱালীজনীয়ে দুদিনৰ আগৰ পৰাই কৈ আছিল দেউতা ৰং আনি দিবা কিন্তু দেই মই বোলো ঠিক আছে কিন্তু মাকে কৈছিল নাই নাই নহ'ব খেলিব নোৱাৰো এইবিলাক খেলিলে জ্বৰ চৰ্দি কাহ আৰু এলাৰ্জি হ'ব পাৰে আৰু বহুত কেমিকেলে দি আজিকালি কিছুমান ৰং বনায় কথাটো নোহোৱাও নহয় আৰু এয়া চাওকচোন কি ভাল লাগিছে দেখিবলৈ তেওঁক সেইদৰে অলপ সানি দিলোঁ আবিৰ বৰ ভাল লাগিছিল ফাকু খেলিম বুলি ভবা নাছিলোঁ তাৰে পিছত ল'ৰা ছোৱালীকেইটাৰ কাৰণে অকণমান ওলাই আহিলোঁ এইদৰে এটা হাত কটা স্পৰ্টিং পিন্ধি আৰু দুগালত দেখিছেনে কি সুন্দৰকৈ পিংক আৰু গ্ৰীণ কালাৰ আৰু এইদৰে আমি সকলোৱে মিলি অকণমান খেলিলোঁ এয়া মোৰ ল'ৰাটোৰ ক্লাছমেট অনুষ্কা শৰ্মা আৰু ছোৱালীজনীয়ে খুব ভাল পাইছিল মোৰ এইদৰে দিনটো পাৰ কৰি তেওঁলোকৰ সতে এইদৰে হলি খেলিলোঁ আমি আৰু এয়া দেখিছে কণমানি স্থানীয় ল'ৰা ছোৱালীসকল আহি এইদৰে আনন্দ ফূৰ্তি কৰিছিল হাতত আবিৰ লৈ তাল বজাই বজাই আহিছিল আৰু এইদৰে তেওঁলোকে আমাৰ মাজত আহি উপস্থিত হৈ অকণমান সময় কটালে বৰ ভাল লাগিল সঁচাকৈ তেওঁলোকক দেখি ল'ৰালিৰ স্মৃতিবোৰ জাগ্ৰত হৈ উঠিছিল আমিও এটা সময়ত খুব ফাকু খেলিছিলোঁ নহয় জানো মইতো আমাৰ গাঁৱৰ ফালে আমাৰ ফিছকাৰী ছিষ্টেমটো নাছিলে এতিয়া যেনেকৈ জেগাই জেগাই ফিছকাৰী কিনিব পোৱা যায় আমাৰ গাঁৱত মোৰ অৰিজিনেল ডিব্ৰুগড়ত আমি কিছুমান বাঁহৰে আমি ফিছকাৰী বনাইছিলোঁ খুব ভাল লাগিছিল দুদিনৰ আগৰ পৰাই বাঁহৰ ফিছকাৰী বনাই দিয়ে আমাক ঘৰত দেউতাই আৰু এইদৰে আমি ফূৰ্তি কৰিছিলোঁ আমিও এটা সময়ত তাৰপিছত সন্ধিয়ালৈ ওলাই গ'লোঁ অকণমান পৰিয়ালটোক লৈ এখন ৰেষ্টুৰেণ্টত অকণমান বোলো কিবা এটা খাই মেলি ফূৰ্তি কৰি গুচি আহোঁ বুলি আৰু দেখিছেনে বেকগ্ৰাউণ্ডত ৰেষ্টুৰেণ্টখনৰ কি সুন্দৰ পৰিৱেশ বৰ ভাল লাগিছিল খুব ধুনীয়া লাগিছিল এইদৰে আমি গৈ একেলগে বহিলোঁ লগত আছিল মোৰ ফুলখালী আৰু তেওঁৰ এগৰাকী বান্ধৱী দেখিছেনে ফুলবিলাক কি ধুনীয়া লাগিছে নহয় জানো আৰু মোক কণমানিজনী চাওকচোন কি সুন্দৰকৈ তেওঁ এইদৰে ঝুলনাখনত ঝুলি ফূৰ্তি কৰিছে ভাল লাগিল দিনটো অকণমান এইদৰে পাৰ কৰিলোঁ আশা কৰোঁ আপোনালোকৰো ফাকুৰ প্ৰথম দিনটো খুব সুন্দৰকৈ পাৰ হ'ল নহয় জানো আৰু কালিলৈ দ্বিতীয়টো দিন যিটো দিন আমি অকণমান বোকা খেলোঁ নহয় জানো এই গছজোপা চাওকচোন কি ধুনীয়া লাগিছে এই গছজোপাৰ এটা মানে বৈশিষ্ট্য দেখিছেনে এয়া দেখিছে ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰ এয়া নহয় জানো কি ধুনীয়া লাগিছে ছাতি নিচিনা সদৃশ ছাতি যেন লাগিছে আৰু এয়া অকণমান খালোঁ গোটেইকেইজনে লগ হৈ পিজ্জা ৰাতিপুৱা ভাগত বৰষুণ দিছিল গতিকে বতৰটো অলপ ঠাণ্ডাই আছিল মই পিন্ধি আছিলোঁ জেকেট বাকীসকলে পিন্ধা নাছিল তাৰে মাজত গৰম গৰম পিজ্জা খুব ভাল লাগিছিল আৰু এয়া দেখুৱাই দিলোঁ দুকপিমান আপোনালোকক আজিৰ দিনটোৰ তোলা ফটো তেতিয়াহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত সকলোকে বাই বাই